এইটো চাওক লিপ 52 হিমালয়া কোম্পানীৰ হয়। নমস্কাৰ বন্ধুসকল, আজি হ'ল 5 নম্বৰ দিন আৰু এই 5 নম্বৰ দিনলৈকে বৰ্তমান মই এই গোল গোল যিকেইটা ব্ৰুডিং বনাইছিলোঁ সেইকেইটাতে আছে। যদিও আজি এতিয়া বৰ্তমান মই এতিয়া ইহঁতক অলপ স্পেচটো দি দিম, যিহেতু সিমানো ঠাণ্ডা নহয় বেছি। কিন্তু মই এই যিটো টেণ্ট আছে, টেণ্ট যিটো বনাইছিলোঁ ব্ৰুডিঙৰ, এইটো ৰাতিৰ কাৰণে ৰাখিম। দিনত হ'লে গোটেই সম্পূৰ্ণ মই উঠাই ৰাখোঁ, ওপৰ ফালেতো মেলিয়ে দিছোঁ আৰু দিনত গোটেই চাৰি কাষটো মই উঠাই ৰাখোঁ। আৰু আজিৰ পৰা অলপ অলপ স্পেচটো দিম, মানে অলপ যিটো 4টা বনাইছোঁ তাত 2টা কৰি দিম মানে, আৰু অলপ স্পেচটো দি দিম মানে অলপ বহল কৰি দিম, যাতে ইহঁতি লাহে লাহে যিহেতু অলপ ডাঙৰ হৈ আহিছে আৰু স্পেচটো লাগে ইহঁতক, তো সেই গতিকে তো আমি সেই 5 নম্বৰ দিনৰ পৰা অলপ অলপ কৰি দিবলগীয়া হয়। এনেই মই 6 নম্বৰ দিনৰ পৰা কৰোঁ, কিন্তু যিহেতু যিটো যিটো ব্ৰুডিং ৰুমকেইটা চেম্বাৰকেইটা অলপমান সৰু সৰু আছিলে, তো সেইকাৰণে অলপ স্পেচ দিছোঁ। বেছি স্পেচো দিয়া নাযায়, মানে যিকেইটা দুটা আছিলে যে এই দুটা আকৌ দেখাই আছোঁ আপোনালোকক বেক কেমেৰা দি। মানে এই দুটা দেখিছে নহয়, এইটো এটা এনেকৈ কৰি কিনি 4টা আছে। তো এতিয়া কি কৰিম, মই এইটো আৰু এইটো দুটা লগাই দিম, মানে এটাই কৰি দিম, কিন্তু স্কুৱেৰ টাইপত নকৰোঁ, মানে 4চুকীয়া কৰি নিদিওঁ, যাতে চুককেইটাত গৈ কিনি ইহঁতি তাত সোমাই থাকি তাত মৰ্টেলিটি আহি যাব। সেই গতিকে গোলেই ৰাখিম, কিন্তু মানে আকৌ চুককেইটা মানে অকণমান হেৰি কৰি দিম, গোল কৰি দিম, মানে মাজৰডোখৰ মানে হেৰি টাইপৰ হ'ব আৰু অভেল টাইপৰ বস্তুটো। তো তেনেকুৱা কৰি দিম, এই দুটা আৰু এই দুটা এটা কৰি দিম, তেনেকৈ মাজত এটা গেপ থাকিব এইটো মানে আমি অহা যোৱা কৰিবৰ কাৰণে মানুহ। আৰু একেলগত 4টাই এটা কৰি নিদিওঁ, মানে 4টাটোত 2টা কৰি দিম। তো এনেকৈ অলপ ইফালেও অলপমান বহলাই দিম, সিফালেও অলপ বহলাই দিম, তো তেনেকৈ কৰি দিবলগীয়া হয়। আৰু আজি 5 নম্বৰ দিন, আমি 5 নম্বৰ দিনৰ পৰা ৰাতি হওক বা দিনত হওক আপুনি লিভাৰ টনিকটো ইউজ কৰি দিব পাৰে, লিভাৰ এটা ইউজ কৰিব পাৰে। বন্ধুসকল দেখিলে, এতিয়া মই বহল কৰি দিলোঁ জেগাটো, এনেকৈ কৰিলোঁ মানে যিটো আপোনাৰ দুটা যিটো আছিলে, মানে 4টা যিটো ব্ৰুডিং আছিলে তাৰে দুটা এটা কৰি দিলোঁ মানে, আৰু এটা কৰিলোঁ, কিন্তু ইয়াতে চাওক আপোনালোকে স্কুৱেৰ কৰি 4চুকীয়া কৰি দিয়া নাই, এনেকৈ অলপ গোল কৰি কিনি আনিছোঁ, যাতে মুৰ্গীবিলাকে তাত গৈ চুকত গৈ কিনি চেপা খাই কিনি মৰ্টেলিটি নহয় বা মৃত্যু মুখত নপৰে। তো সেই গতিকে কিন্তু চাৰিডোখৰ বহল কৰি দিলোঁ, যিহেতু অলপ লাহেকৈ মানে যিখিনি লিটাৰ হয় সেই লিটাৰখিনি বেয়া হৈছিলেগৈ, অলপমান একেটা জেগাটো ঠেক হৈছিলে কাৰণে। আৰু যিমানে ঠেক হ'ব সিমানে গেছ হ'ব, এমনিয়া হ'ব, যিহেতু আমি বন্ধকৈ ৰাখিবলগীয়া হয় ঠাণ্ডাৰ কাৰণে। দিনত সম্পূৰ্ণ খুলি দিয়া স্বত্তেও মানে ৰাতি আমি অলপ ৰাখিবলগীয়া হয়, এই পালবোৰ পেলাই দিবলগীয়া হয় টেণ্টটো, নহ'লে বহুত অসুবিধা হৈ যায়, বহুত ঠাণ্ডা হৈ যায়। তো আজি যিহেতু স্পেচ দিছোঁ, প্ৰথম দিনা যিটো বহু স্পেচ পাইছে, যিহেতু অলপ ঠাণ্ডা পাব সিহঁতি, সেইকাৰণে মই ওপৰ ফালেও অকণমান চপাই দিছোঁ ৰাতি। তো বাকী দিনততো সম্পূৰ্ণ খুলি দিম আৰু। তো আজি 5 নম্বৰ দিন, আৰু এইটো হ'ল লিভাৰ টনিকটো মই যিটো দিম, এইটো চাওক লিপ 52 হিমালয়া কোম্পানীৰ হয়। বৰ বেছি দামো নহয় ইয়াৰ, এইটো চাওক আপোনালোকে 330 ৰুপিজ, 300 টকা ল'ব ডিছকাউণ্ট কৰি মেলি। 1 লিটাৰৰ হয়, আৰু মই এইটো 1 লিটাৰ পানীত 1 ml কৰি কিনি খুৱাওঁ 5 নম্বৰ দিনৰ পৰা 3-4 দিন খুৱাওঁ, মানে গোটেই বেটছটোত মই এইটোকে খুৱাই থাকোঁ, মানে গম পালেনে। লিপ 52 দিওঁ, কেতিয়াবা মই বুটনো দিওঁ, কিন্তু যোৱা বেটছত এইটোৱে দিলোঁ, আৰু এই বেটছটো এইটোৱে দিম বুলি ভাবিছোঁ। তো এনেকৈ বন্ধুসকল মই 5 নম্বৰ দিনত কৰিছোঁ। তো আপোনালোকে জনাবচোন, আপোনালোকে কেনেকৈ কৰে বা কোনদিনাখন কেনেকৈ কৰে, কি লিভাৰ টনিক খুৱায়, কি মেডিচিন খুৱায়, সকলোখিনি। যিহেতু মোতকৈ বহুত বেছি ৱেইট অনা মানুহ আছে, 43 ডেইজত 3 কেজি ওপৰত কৰি দিয়ে, 3 কেজি 200 গ্ৰাম, 3 কেজি 700 এনেকুৱাও কৰি দিয়ে। তো মই জানিব বিচাৰিছোঁ তেখেতলোকৰ পৰা, তো কেনেধৰণে তেখেতলোকে মেনেজমেণ্টটো কৰে বা কেনেধৰণে কি খুৱায় মেডিচিনবিলাক, সকলোবিলাক জানিব পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।